এবার সায়েন্সৰ নেক্সট এমসিকিউ ভিতৰত আমি আগৰ কোৱেশ্চনটো আলোচনা কৰিম যেটো ভেৰি ইন্টাৰেষ্টিং কোৱেশ্চন তাৰ উলোটাটো আচ্ছা পোহৰটো যদি এবাৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে বা প্ৰৱেশ কৰে তেতিয়া পোহৰটোৰ কি দশা হ'ব when the light travels from আগতো আছিল ডেন্সাৰ এবাৰ কি হ'ব ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম কথাটা বুজি পালানে আগতত আছিল ডেন্সাৰ মিডিয়াম টু ৰেয়াৰ মিডিয়াম এবাৰ কি হ'ব ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম then what will be happen with the light that is the direction of light এতিয়া হলে এই চাইটা অপচনৰ ভিতৰত এইবাৰ কিন্তু বি নাম্বাৰটো কারেক্ট নহয় এইবাৰ তোমালোকে কি দিব লাগিব সি নাম্বাৰটো হে কারেক্ট হ'ব অৰ্থাৎ এবাৰ বি নাম্বাৰটো তোমালোকে টিক দিলে এটো অ্যাবসলিউটলি ভুল হৈ যাব কিয় কাৰণ আমি সকলোৱে জানো যে সাপোজ এটো এটা মিডিয়াম মাজত কি নরমাল অর্থাৎ অভিলম্ব এতিয়া যদি লাইট কোনো এটা মাধ্যমৰ পৰা আহি কোনো এটা মিডিয়ামত আহি ইয়াতে পৰিছে ঠিক আছে এতিয়া এই যেটো পোহৰৰ ডিৰেকশনটো পোহৰৰ যেটো দিশটো প্ৰতিহৰণৰ পাছত ৰিফ্লেকশনৰ পাছত এটো কি হ'ব এই যেটো নরমাল আছে তাৰ ওচৰ চাপি আহিব এটো কি হ'ব towards the bend towards the normal now is that clear